হয়, মই আজি বোকাখাট সমষ্টিৰ মহুৰামুখৰ ১ নং গৰৈমাৰী গাঁৱত উপস্থিত হৈছোহি। বানৰ পিছতে ইয়াতে গৰাখহনীয়া এক তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। প্ৰায় ৫০০ ঘৰ মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। মোৰ লগত ইয়াৰে স্থানীয় ব্যক্তিও উপস্থিত আছে, মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম পোনে পোনে। আপোনালোকৰ এই সমস্যাটো কিমান দিনৰ পৰা হৈছে? এইটো আমাৰ বহুত দিনৰ পৰা সমস্যাটো হৈ আছে। কেইবাবাৰো আমি অতুল বৰা ছাৰক কোৱা হৈছিলে, আমাৰ বিধায়ক অতুল বৰা ছাৰক লিখিতভাৱে দিয়া হৈছিলে। তেখেতে কৰি দিম বুলি কৈছে, আজিলৈকে কিন্তু একো কৰি দিয়া নাই। তেখেত আহি গৈ আছে আৰু আমাৰ এইটো মানে আজি ভালেমান দিনৰ পৰা ডাঙৰ সমস্যা পাছলৈ সৃষ্টি হ'ব বুলি মনত অলপ সন্দেহ হৈছে। সেয়েহে আমি জলসিঞ্চন মন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে আমাক এইটো সোনকালে কিবা এটা নিৰাপত্তা কৰি আমাৰ যাতে ৫০০ ঘৰ মানুহক ৰক্ষণাবেক্ষণ কৰি দিবৰ কাৰণে আমাৰ ৰাজহুৱা ফালৰ পৰা আমি তেওঁক অনুৰোধ জনোৱা হৈছে। গতিকে তেখেতে সোনকালে কৰ্তৃপক্ষ বিভাগীয়ক বিচাৰি মানে আমাক পঠিয়াই আমাক যাতে সোনকালে এইটো নিৰাপত্তা এটা দিবৰ কাৰণে আমি তেখেতক কাতৰস্থই অনুৰোধ জনোৱা হৈছে। কিমান দিনৰ পৰা আপোনালোকৰ ইয়াতে গৰাখহনীয়া হৈ আছে? এইটোতো আজি বহুত দিনৰ পৰা হৈ আছে। আমি কেইবাবছৰো মানে আমাৰ বিধায়ক মহোদয়ক আমি দৰখাস্ত দিছোঁ। তেখেতে কিন্তু কৰি দিম কয় আজিলৈকে কোনো ব্যৱস্থা কৰি দিয়া নাই আমাক। হয়, আমাৰ ওচৰত আৰু গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি হয়, তেখেতলোকৰ পৰা জানিব চেষ্টা এইটো কৰিম। এই বান নিয়ন্ত্ৰণটো যদি সম্পূৰ্ণ নহয় তেতিয়াহ'লে আমাৰ যিখন এতিয়া বৰ্তমান পকী দলং আছে সেইখনো যোৱাত সম্ভাৱনা আছে। সেয়েহে মন্ত্ৰী মহোদয়ক জনাওঁ যে আমাৰ এই বানৰ যিটো গৰাখহনীয়া, এই খহনীয়াটো যাতে তেখেতে খুব সোনকালে আমাক মানে নিৰাপত্তা কৰি দিয়ে আৰু যিসকল লোক আছে তেখেতসকলকো বচাই ৰাখে। ইমানকে কৈছোঁ। চাওক, আহ্বানৰ এতিয়া আচলতে সময় নহয়। আচলতে আমি আগতো কৈছো, এতিয়াও কৈছো, আহ্বান বহুতবাৰ কৰা হ'ল, কাটৰ অনুৰোধ বহুতবাৰ কৰা হ'ল, ভিক্ষা বহুতবাৰ সোধা হ'ল। এতিয়া সময় সমাগত আগন্তুক নিৰ্বাচনৰ আৰু নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ গোলাঘাট জিলাৰ অনুসূচিত ৰাইজে। কাৰণ জন্মলগ্নৰ পৰা আমি এটা কথা দেখি আহিছো যে ভাৰত স্বাধীন হোৱা আজি ৭৪টা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু প্ৰত্যেক অঞ্চলত প্ৰত্যেক জিলা আমি এটা কথা দেখিছো যে অনুসূচিত গাঁওসমূহত বাৰে বাৰে মাহিয়াই চকুৰে কণা হাঁহক পতান দিয়াৰ দৰে ব্যৱস্থা কৰি অহা হৈছে কিন্তু অনুসূচিত ৰাইজক। এতিয়া চাওক, উদাহৰণস্বৰূপে আজি আমি উপস্থিত আছো ১ নং গৰৈমাৰী উত্তৰ মহুৰা অন্তৰ্গত ১ নং গৰৈমাৰী গাঁৱত। ১ নং গৰৈমাৰী গাঁৱৰ নিচেই কাষতে থকা নৈগাঁৱত বানৰ সমস্যাৰ কাৰণে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা হওক বা তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক তেখেতসকলে পাকুপাইন বা জিঅ' বেগৰ ব্যৱস্থা কৰিলে। তাৰ মানে ইয়াৰ পৰা এইটো কথা বুজা গৈছে নেকি যে সেইখিনি মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু কিন্তু অনুসূচিত মানুহখিনি নিৰাপত্তা সুনিশ্চিত কৰিব নালাগে। কি আমি কেৱল ভোট বেংকৰ বাবে বাৰে বাৰে ব্যৱহাৰ হৈ আহিম নেকি? আৰু এটা কথা আচৰিত লগা কথা, তাৎপৰ্যৰ বিষয়, এইখন আমি আহি ইয়াত গম পাইছো যে ১ নং গৰৈমাৰী গাঁওখন ২০২১-২২ বৰ্ষতে আদৰ্শ গাঁও হিচাপে চৰকাৰে স্বীকৃতি দিছে। তো আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিয়া গাঁওখনৰ দুৰ্দশা দেখি আচলতে এখন আদৰ্শ নে বেলেগ কিবা গাঁও আমি ভাবিবলৈ বাধ্য হৈছো। কাৰণ এটা সমস্যাৰ যে জৰ্জৰিত ৫০০ৰো অধিক অনুসূচিত ৰাইজে বাৰবাৰ কাটৰ অনুৰোধ জনোৱাৰ পিছত, দৰখাস্ত কৰাৰ পিছত, আবেদন কৰাৰ পিছত লিখিতভাৱে কিন্তু আজি তাৰিখলৈকে বিভাগীয় কৰ্তৃপক্ষে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰমানে আমাৰ ৰাইজৰ মূল্য কেৱল ভোটৰ সময়তে থাকে নেকি? আমাৰ ৰাইজৰ জীৱনৰ মূল্য শংকা একো নাই নেকি? আমি সেইকাৰণে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ মজিয়াপাৰ কথা খুজুৰে দাবী উত্থাপন কৰিব বিচাৰিছো। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা অনুসূচিত জাতিৰ সন্তান পীয়ুষ হাজৰিকা ডাঙৰীয়াক ক'ব বিচাৰিছো যে তেখেতে নিচে অলপ দিনৰ আগত আহি যি বংকুৱালৰ যি দুৰৱস্থা হৈ গ'ল, বংকুৱালৰ নিচে কাষতে থকা ১ নং গৰৈমাৰী গাঁওখনৰ তেনে একে অৱস্থা হোৱাটো বিচাৰে নেকি? যদিহে নিবিচাৰে, তেনে এটা দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটাটো যদি তেখেতে নিবিচাৰে, তেতিয়াহ'লে অনতিপলমে জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষক পঠিয়াওক, ইয়াত পৰ্যবেক্ষণ কৰক। আৰু আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা মজিয়াৰ পৰা গোলাঘাট জিলাৰ পৰা কথা দাবী উত্থাপন কৰিছো যে ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰক, পাকুপাইনৰ ব্যৱস্থা কৰক, অন্ততঃ এই বান গৰাখহনীয়া ৰোধ কৰক। নহ'লে আগন্তুক সময়ত কিন্তু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই এই অনুসূচিত ৰাইজক লৈ ১ নং গৰৈমাৰী অনুসূচিত ৰাইজক লৈ এখন বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু ইয়াত প্ৰত্যুত্তৰ পাব আহি থকা ২০২৬ চনৰ নিৰ্বাচনত। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ মাননীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো আমি জনাব বিচাৰিছো যে যিহেতু এইটো বিধায়কৰ নিজৰ সমষ্টি, খুদ বিধায়কৰ নিচেই কাষতে থকা এটা সমষ্টি ১ নং গৰৈমাৰী, ইয়াত বহু হাজাৰ তেখেতৰ ভোটাৰ ৰাইজ আছে, বহুত হাজাৰ তেখেতৰ প্ৰতিনিধি আছে। থকাৰ পাছতো তেখেতৰ ৰাইজক বিপুল ভোটত ইয়াৰ পৰা জয়ী কৰি নিয়াৰ পাছতো তেখেতসকলৰ আমোলা বিষয়া থকাৰ পাছতো আজি পৰ্যন্ত এই ৫০টা বছৰ অতিক্ৰম কৰি যোৱাৰ পাছতো এই অনুসূচিত ১ নং গৰৈমাৰী গাঁওখনৰ গৰাখহনীয়াটো কিয় সমস্যাটো
ৰোধ কৰা নহল। সেয়েহে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা জনাইছো যে 2 মাহৰ ভিতৰত এই যদি সমস্যাটো গৰাখহনীয়া সমস্যাটো ৰোধ কৰা নহয় তেতিয়াহ'লে কিন্তু আন্দোলন হ'ব, এক গণতান্ত্ৰিকভাৱে শক্তিশালী আন্দোলন হ'ব। আৰু ইয়াৰ উত্তৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই হওক, পীয়ুষ হাজৰিকাই হওক 2026 নিৰ্বাচনত পাবলৈ কিন্তু সাজু হৈ থাকক। ধন্যবাদ। জয় অসম। উত্তৰ মহুৱা গাঁও পঞ্চায়ত 1 নং গৰিমাৰী গাঁৱৰ যি গেলাবিল নদীয়ে গৰাখহনীয়া সৃষ্টি কৰিছে আৰু প্ৰায় আমাৰ পিয়ানী সন্মুখত পালেহি, ঘৰৰ ওচৰত পাওঁ। তাকে আমি অসম চৰকাৰক এটাই অনুৰোধ জনাইছো, খুব সোনকালে যাতে আমাৰ এই গৰাখহনীয়াটো ৰোধ কৰে, নহ'লে পৰিস্থিতি বহুত ভীষণ মানে ভয়ংকৰ হৈ উঠিব। যিহেতু আমাৰ ইয়াত হাজাৰো অধিক মানুহৰ ঘৰ আছে, ওচৰতে এখন পকী দলং আছে, দলংসহ গৰাখহনীয়াই আৰু মানে ভয়ংকৰ মানে সৃষ্টি কৰিব। সেয়েহে আমি অসম চৰকাৰক বিনম্ৰতাই আমি অনুৰোধ জনাওঁ যে আমাৰ 1 নং গৰিমাৰী যি গেলাবিল নদীৰ কাষেৰে যোৱা আমাৰ গৰাখহনীয়া হৈছে সেইটো খুব সোনকালে আমাক কৰি দিয়ে। আপোনালোকে ইয়াতে জিঅ' বেগ বা পাকো কিবা ব্যৱস্থা কৰিছে? তেনেকুৱা ব্যৱস্থা এতিয়ালৈকে আমাৰ ইয়াত হোৱা নাই। মানে অতুল বৰা ডাঙৰীয়াক বাৰম্বাৰ জনোৱা হৈছে লিখিতভাৱে, কিন্তু তেওঁ এই বিষয়ত গুৰুত্ব দিয়া নাই। কিয় গুৰুত্ব দিয়া নাই গম পোৱা নাই। হয়তো আমি অনুসূচিত জাতিৰ মানুহ হোৱাৰ কাৰণেই গুৰুত্ব দিয়া নাই নেকি, তেনেকুৱা যেন অনুভৱ হয়। আৰু এইটো আমি জন্ম নোহোৱা প্ৰায় 50 বছৰমান আগৰ কথা, তেতিয়াৰ পৰা এইটো গৰাখহনীয়া চলি আছে। আৰু এইটোৰ ওপৰত মানে বাৰে বাৰে দি থোৱা হৈছে, দৰখাস্ত দিয়া হৈছে বা এপ্লিকেশ্যন দিয়া হৈছে। ইয়াৰ ওপৰত কাম কৰিব লাগে, এইটো গুৰুত্ব দিব লাগে। আৰু পীযুষ হাজৰিকা ডাঙৰীয়ালৈও অনুৰোধ জনাইছোঁ, তেখেতে যাতে কামটো অতি সোনকালে কৰি দিয়ে অনুৰোধ জনাইছোঁ।